তো নমস্কাৰ সকলোকে মই ৰেডিপে আপোনালোকে সকলোকে স্বাগতম জনালো আৰু ৰাতিপুৱা সময়ত মোৰ হঠাতে ফোন এটা আহিলে আমাৰ ওচৰতে লাগি থকা জেংলাই কছাৰী গাঁৱত মানে এজনী ছোৱালী মিছিং হৈ আছে হেৰুৱাই আছে তো সেইবাবে মই গলো তাত মাক বাপেকৰ পৰা অকণমান কথা জানিবলৈ চেষ্টা কৰিলোঁ কেনেকৈ কি হ'ল মানে কেছটো এনেকুৱা হ'ল 14 তাৰিখ দিনাখন যেহেতু উৰুকা আছিলে সেই উৰুকা ৰাতিটো খাবলৈ উৰুকা ৰাতিটো খাবলৈ আৰু তাত যায় সকলোৱে ভাত চাত খাই বৈ ফূৰ্তি কৰিলে ফূৰ্তি কৰা সময়ত আৰু ল'ৰা ছোৱালীবোৰ মানে ফূৰ্তি কৰি আছিলে এক চাইডে আৰু বেলেগৰ বাহিৰা মানুহ আহিছিলে বুলি কৈছে কিন্তু এতিয়া কাকনো কেনেকৈ কি ডাউট কৰিবি কোনে উঠাই লৈ গৈছে কি লৈ গৈছে তো 14 তাৰিখ দিনাখন ৰাতি 8টা বজাৰ পৰা ছোৱালীজনী নাইকিয়া হ'ল দীপশিকা সোণোৱাল ছোৱালীজনীৰ নাম আৰু ঘৰত এনেই সোনু মুনু নে কি সুস্মিতা বুলি সেনেকৈ মাতে তো সোনু মুনু বুলি মাতে আৰু আপোনালোকে প্লিজ ক'ৰবাত যদি দেখিছে কোনোবাই যদি উঠাই লৈ গৈছে ক'ৰবাত আপোনালোকে শ্বেয়াৰ কৰি দিয়ক এই ভিডিঅ'টো আৰু প্লিজ আপোনালোকে চেক কৰক আৰু কোনোবা মোৰ এই ভিডিঅ'টো পুলিচ প্ৰশাসনে যদি চাই আছে আমাৰ এই নামচাই এৰিয়াৰ নামচাই ডিষ্ট্ৰিক্টৰ আৰু আমাৰ এই ডিৰাক গেটৰ যদি আমাৰ কোনোবা পুলিচ প্ৰশাসনে চাই আছে প্লিজ মই কঠোৰ অনুৰোধ কৰিছোঁ যে প্লিজ আপোনালোকে চেক কৰক আৰু ফটোটো মই ছাইডত দিয়া আছে আৰু কোনোবাই যদি ছোৱালীজনী দেখিছে কণ্টেক্ট কৰিব কণ্টেক্ট নম্বৰ দিয়া আছে মোৰ ফালৰ পৰা বিশেষ উপহাৰ এটা দিম বুলি ভাবিছোঁ কোনোবাই যদি এই ছোৱালীজনীক বিচাৰি পাইছে আৰু মাক বাপেকৰ ফালৰ পৰা কিবা উপহাৰ এটা দিব আৰু মাক বাপেকৰ ওচৰত গৈছিলোঁ অকণমান বাইক এটা শুনি লওক ধন্যবাদ আৰু আজি আছোঁহি মই জেংলাই কছাৰীত এইপিনে গোটেই ৰাইজে আছে মানে আজি বিশেষ ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকক মানে সহায় বিচাৰি আহিছোঁ আৰু সহায় এইটো কাৰণে বিচাৰি আহিছোঁ আমাৰ এই জেংলাই কছাৰী পিয়ং মানে ওচৰতে আমাৰ গাঁৱৰ ওচৰতে আৰু নামচাই ডিষ্ট্ৰিক্টৰ আৰু মানে ইয়াত আমাৰ ককাই এজনৰ ছোৱালী এজনী মিচিং হৈ আছে তো গতিকে সেইটো সহায় লৈ আপোনালোকে আহিছোঁ ফটোটো কিনাৰত লগাই দিম আপোনালোকে দেখিবলৈ পাইছে ফটোটো আৰু কেনেকৈ কি হেৰালে আপোনালোক পিছত মাক বাপেকবোৰ আছে তো অকণমান জানিবলৈ চেষ্টা কৰিম তো আপোনালোকে পাৰিলে অকণমান সহায়টো কৰি দিব ক'ৰবাত যদি আপোনালোকে দেখিছে কাৰোবাৰ লগত যদি দেখিছে আপোনালোকে কণ্টেক্ট কৰিব আৰু অকণমান কিবা যোনে যদি পাইছে আপোনালোকক অকণমান উপহাৰ এটা দিয়া হ'ব তো এইপিনে কি হৈছিলে ঘটনাটো মানে ভেলাঘৰতে থাকা তাৰপৰা এতিয়া 8টামান বজাৰ পৰা নাই আকৌ আমি বিচাৰি কিনে ছানবিন কৰিছোঁ নাই পোৱা কালি 14 তাৰিখ সন্ধিয়া সময়ত 8টা বজাত মিচিং হৈ গ'ল মানে ছোৱালীজনী 6 বছৰ মানৰ বয়সৰ বুলি কৈছে ছোৱালীজনী গতিকে 6 বছৰ মানৰ গতিকে আপোনালোকে যদি খবৰ পায় জনাই দিব আৰু নামচাইৰ হয় নামচাই ডিষ্ট্ৰিক্ট আৰু জেংলাই কছাৰী বুলি কয় ন জেংলাই কছাৰী আৰু আমাৰ পিয়ঙৰ নিচে কাষতে লাগি থকা তো আৰু গোটেই ৰাইজে আছে ৰাইজে বিচাৰিছে ওচৰত চুবুৰীয়া যিমানখিনি আছিলে গোটেইবোৰ বিচাৰিলে কিন্তু নেপালে আৰু মানে ভিডিঅ'টো দিবলৈ বাধ্য পৰিলোঁ যে আপোনালোকে যে ক'ৰবাত যদি দেখিছে কেনেবাকৈ কাৰোবাৰ লগত যদি দেখিছে তো আপোনালোকে নিশ্চয় কণ্টেক্ট কৰিব কণ্টেক্ট নম্বৰ দিয়া থাকিব আপোনালোকে আৰু ফটোটো দিয়া থাকিব কিনাৰতে আৰু কোনোবাই যদি পায় উপহাৰ এটা দিয়া হ'ব আপোনালোকে প্লিজ ভিডিঅ'টো সকলো মোবাইলতে শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ লগত আৰু ককাই ভাই সকলোতে শ্বেয়াৰ কৰি দিব সকলো মানে প্লেটফৰ্মত শ্বেয়াৰ কৰি দিব যাতে সকলোৱে পায় আৰু মানে পৰিয়ালে বহুত মানে কান্দি হাহাকাৰ কৰিছে আৰু কি ক'ব বিচাৰি পোৱা নাই আৰু কিবা ক'ব নেকি ৰাইজক মানে আমাৰ এইফালৰ পৰা যদি পায় আমাক কণ্টেক্ট নম্বৰ থাকিব তাত আমাক পালে মানে খবৰ পঠিয়ালে হৈ গ'ল তো আপোনালোকে দেখিছে কি ক'ম আৰু এতিয়া যিহেতু ভোগালী বিহু প্ৰথম দিনতে এনেকৈ এটা দুখৰ খবৰ লৈ খুব মোৰ নিজৰো বেয়া লাগিছে মোৰ নিজৰ ভনীয়ে বুলি ক'ব লাগিব আৰু আপোনালোকক অনুৰোধ কৰিছোঁ আৰু এবাৰ যে আপোনালোকে ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰি দিব সকলো প্লেটফৰ্মতে যাতে এই ভিডিঅ'টো পাই কোনোবাই যদি দেখিছে কমেণ্ট কৰিব অথবা কণ্টেক্ট কৰিব নিশ্চয় মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বা ৰিচিভ কৰিবলৈ চেষ্টা কৰিম আপোনালোকক কিবা এটা এতিয়াও কৈছোঁ কিবা এটা উপহাৰ দিয়া হ'ব আপোনালোকে ওচৰে পাঁজৰে ক'ৰবাত আপোনালোকৰ ঘৰত দেখিছে বা আপোনালোক ক'ৰবাত টাউনত দেখিছে যদিও কণ্টেক্ট কৰিব এতিয়ালৈকে মিচিং হৈ আছে বুলি জনা গৈছে কোনোবাই গাঁৱত আহি কিনে উঠাই লৈ গৈছে যদিও কোনো খবৰ পোৱা নাই এতিয়ালৈকে ওচৰ চুবুৰীয়া যিমান ওচৰত যি আছিলে চবতে চেক কৰা হ'ল কিন্তু এতিয়ালৈকে পোৱা নাই তো আৰু কি ক'ম